ব্লাউজ কাটিং কৰিবলৈ হ'লে কাপোৰটো কেনেকৈ ল'ব লাগে বহুতে মোক সুধি আছিলে আৰু আজি ভাবিলোঁ আপোনালোকক অকণমান দেখুৱাই দিওঁ। এইটো দেখিছে নহয় ব্লাউজৰ পিচটো হয় আৰু মই ইয়াতে লাইনিং কাপোৰ ব্যৱহাৰ নকৰোঁ। কেনেকৈ কাটিব লাগে আপোনালোকক মই অকণমান দেখুৱাই দিম চাব। কাপোৰখন এনেধৰণে পাৰি ল'ব, মানে কাপোৰখন থিয়কৈ ৰাখিব, পথালিকৈ ৰাখি ব্লাউজ কাটিংটো নকৰিব। আৰু এতিয়া চাওক কাপোৰখন মই দুজাপ কৰি লৈছোঁ দেখিছেনে, আৰু বন্ধ ছাইডটো নিজৰ গা ফালে দি লৈছোঁ। আৰু প্ৰথমে এতিয়া মই পিঠিৰ ছাইডটো কাটি ল'ম আৰু আপোনালোকেও প্ৰথমে পিঠিৰ ছাইডটোৱে কাটি ল'ব। চাওক এইটো হৈছে পিঠিৰ ৰাউণ্ড শ্বেপটো দেখিছেনে, আৰু এই শ্বেপটো হৈছে আৰ্মহোলৰ শ্বেপটো। এতিয়া চাওক আৰ্মহোলৰ শ্বেপটো কাপোৰটোৰ সন্মুখৰ ফালে মানে খোলা ছাইডৰ ফালে ৰাখি লৈছোঁ আৰু পিঠিৰ ছাইডটো কাপোৰখনৰ বন্ধ ছাইডে এনেকৈ দি লৈছোঁ দেখিছেনে। পিঠিৰ ছাইডটো আপোনালোকে এনেদৰে মিলাই ল'ব। আৰু এতিয়া চাওক যদি ব্লাউজটো অলপ দীঘল কৰিব বিচাৰে তেনেহ'লে চাওক কঁকালৰ ফাললৈ দেখিছেনে অকণমান কাপোৰ বহাই ৰাখিছোঁ। যদি আপোনালোকে দীঘল বিচাৰে তেনেহ'লে এনেদৰে কাপোৰটো বহাই ৰাখিব। আৰু এইটো বুজি পালে নহয় চাগে পিঠিৰ ছাইডটো কেনেকৈ কাটিব লাগে। এইটো হৈছে ব্লাউজটোৰ ছাইড পাৰ্টটো। ব্লাউজটোৰ বাকীখিনি অংশ আপোনালোকে কেনেধৰণে কাটে সেইটো নিজৰ হিচাপমতে আপোনালোকে কাটিব পাৰিব, কিন্তু পিঠিৰ ছাইডটো কাটোতে সদায় এইখিনি কথা মন কৰিব। আৰু চাওক ব্লাউজটো যদি অলপ দীঘল কৰিব বিচাৰে তেনেহ'লে পিঠিৰ ছাইডটো দীঘল কৰিব, আৰু এই যে দেখিছে বেল্টৰ পিচটো, বেল্টৰ তলৰ ফাললৈ অলপ কাপোৰ ৰাখি থ'ব, মানে বেল্টৰ পিচটো অলপ বহলকৈ ৰাখিব যদি আপোনালোকে ব্লাউজটো অলপ দীঘলকৈ ৰাখিব বিচাৰে। এতিয়া চাওক আপোনালোকক মই ইয়াতে এটা কথা বুজাই দিছোঁ। এতিয়া চাওক ব্লাউজ কাটিং কৰোঁতে আপোনালোকে কাপোৰটো এনেধৰণে দেখিছেনে এচলীয়াকৈ কেতিয়াও নাকাটিব। লাগিলে আপোনালোকে যদি কাপোৰটো মিলাব নোৱাৰে এনেদৰেই কাটিব, বুজি পাইছেনে, কিন্তু এনেধৰণে এচলীয়াকৈ নাকাটিব। এনেকৈ যদি কটা হয় ব্লাউজৰ ফিনিচিংটো একেবাৰে বেয়া হ'ব। এইখিনি কথা সদায় মন কৰিব, আৰু সকলোৱে এইখিনি কথা যদি মন কৰে ব্লাউজ কাটিংটো কৰি ধুনীয়াকৈ ব্লাউজটো চিলাব পাৰিব।